আমাৰ জুবিনদাৰ ন্যায় আমি লাগিবই যদি আমি ৰাজনীতি বুজি পালো হয় তেনেহলে আমি সকলোৱে ৰজা হ'ব পাৰিলো হয়। এই তেতিয়াৰ ৰাজনীতি আজিৰ ডেটতো প্ৰচলিত হৈ আছে। ভাবক কিমান বছৰ হৈ গ'ল, কিন্তু আজিৰ ডেটতো মাৰামাৰি কাটাকাটি কৰিছে। যদি কি কৰিছে, হিন্দু মুছলমান লৈ কৰিছে, গৰু মাংসক লৈ কৰিছে, মানে গো মাংসৰ কথা কৈছে, তাৰপিছত অপমানসূচক মন্তব্য। চাওক, আমাৰ এটা বহুত ডাঙৰ কথা, মানুহবিলাকৰ মানে চাওক, আমিতো চব জেনেৰেল মানুহতো, জেনেৰেল মানুহে ৰাজনীতি বুজি পোৱাটো বহুত দূৰত। যদি আমি ৰাজনীতি বুজি পালো হয় তেনেহলে আমি সকলোৱে ৰজা হ'ব পাৰিলো হয়, হয় নহয়? সকলোতো ৰজা হ'ব পৰা নাই। যোনে নিকৃষ্ট ৰাজনীতি কৰিছে, যোনে সেই নালাটোত সোমাইছে, সেই নালাটোত সোমোৱাবিলাকেহে গোন্ধটো কেনেকুৱা গম পাইছে। তো এই কথাটো মনত ৰাখিব। হিন্দু মুছলমান আজি বুলি নহয়, এতিয়াও আপোনালোকে মনত কৰক, যদি পঢ়া শুনা কৰিছে, এই 1947তো আমাক কি কৰিলে, ইণ্ডিয়া পাকিস্তান কৰি থৈ দিলে। কি কৰিলে, হিন্দু মুছলমান কৰিলে। সেই তেতিয়াৰ ৰাজনীতি আজিৰ ডেটতো প্ৰচলিত হৈ আছে। ভাবক কিমান বছৰ হৈ গ'ল, কিন্তু আজিৰ ডেটতো মাৰামাৰি কাটাকাটি কৰিছে। যদি কি কৰিছে, হিন্দু মুছলমান লৈ কৰিছে, গৰু মাংসক লৈ কৰিছে। তো এইবোৰ বস্তু জনতাই বুজি পোৱাটো উচিত, জনসাধাৰণে বুজি পোৱাটো উচিত। কোনো চৰকাৰে কেতিয়াও ন্যায় দিব নোৱাৰে। কংগ্ৰেছ হওক, AGP হওক, BJP হওক, XYZ, কোনো চৰকাৰে জুবিন গাৰ্গক ন্যায় নিদিয়ে। জুবিন গাৰ্গক ন্যায় যদি দিব পাৰে, এখন ভাল চাৰ্জশ্বিটে দিব পাৰিব, এটা ভাল তদন্তই দিব পাৰিব, আৰু আইন আদালত উকিলে দিব পাৰিব। কোনো চৰকাৰে যদি কয় যে মই জুবিন গাৰ্গক ন্যায় দিম, ডেট ইজ ইম্পচিবল। কাৰণ আপোনালোকে গম পায়, চৰকাৰে মোক NSA লগাই দেশত দ্ৰোহী বনাইছিল নে নাই? মই দেশত দ্ৰোহী নেকি? সেইটো কোনে প্ৰমাণিত কৰিলে? উচ্চ ন্যায়ালয়ে। তে কোৰ্ট আৰু আদালতৰ ওপৰত বিশ্বাস ৰাখক, আইনৰ ওপৰত বিশ্বাস ৰাখক। আইনৰ প্ৰক্ৰিয়াটো অকণমান দীঘলীয়া, অলপ ধৈৰ্য ধৰিব লাগিব। কিন্তু এটা বস্তু মনত ৰাখিব, যে দূৰ হয় দুৰ্গতি নহওক। আমি এটা কথা সদায় বিচাৰোঁ ন, যে কানুন আন্ধা হোতা হে, হয় নহয়? কানুন আন্ধা হোতা হে বুলি কয়নে নাই? তো যদি কানুন আন্ধা হোতা হে, সময় লাগিব, কিন্তু চবকে সমান দৃষ্টিৰে চায়, সেইকাৰণে সেই আন্ধা কানুন বুলি কোৱা হয়। ঠিক আছে, জয় অসম, জয় অসম, জয় অসম। অসমত হিন্দু মুছলমান নচলে, অসমত হিন্দু মুছলমান ৰাজনীতি নচলে। তেনেহ'লে সিদ্ধাৰ্থৰ এতিয়া পানীৰ ফেক্টৰী খোলা নগ'ল হয়। যদি চাৰ্জশ্বিটখনৰ ইমানেই গভীৰতা থাকিল হয়, তেনেহ'লে এই চামকানু মহন্তৰ একাউণ্ট ডিফ্ৰিজিং নহ'ল হয়। তো এইবোৰ কথা মানুহে, সাধাৰণ জনতাই বুজি পোৱাটো উচিত। আৰু আমাৰ জুবিনদাৰ ন্যায় আমি লাগিবই। আৰু অকলে চিঞৰি আছোঁ, যেতিয়া মোৰ লগত গোটেইবোৰ মানুহ থাকিব, তেতিয়া অসম চৰকাৰেও ভাবিব যে নাই, জুবিন গাৰ্গৰ এটা ভক্ত সঁচাকৈ আছে। আৰু মোৰ জীৱনত এটাই আশা, যে যেতিয়ালৈ জুবিন গাৰ্গ জীয়াই থাকিব, কাৰণ জুবিন দা এতিয়াও মৰা নাই, মই নাভাবোঁ। যেনেকৈ ৰামৰ লগত হনুমানৰ সদায় নাম লোৱা হয়, সেনেকৈ জুবিন গাৰ্গৰ লগতো সদায় ভিক্টৰ দাসৰ নামটো জোৰ খোৱাটো মই বিচাৰোঁ, যে ই অকলে হ'লেও ফাইট কৰিছে, আৰু মই ন্যায় নোপোৱালৈকে এৰি নিদিওঁ। আপোনালোকে গম পায়, মোৰ দেউতাক মাৰি পেলাইছিল 2020 চনত। আজি 2026, 6 বছৰেদি লাগি আছোঁ, আৰু 100% লাগি থাকিম। কাৰণ মোৰ জীৱনত দুটাই ভাল পোৱা মানুহ আছিলে, সেই দুইটাকে কাঢ়ি লৈ গুচি গৈছে। প্ৰথমটো মোৰ পাপা, ছেকেণ্ড জুবিন দা। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা।